আমি নাই যেন পাইছোঁ। আৰম্ভ কৰোঁ দেই। ধন্যবাদ সকলোকে। আজি কিছুদিন ধৰি ৰাজ্যখনত গাহৰিৰ প্ৰথমতে ভবা হৈছিল যে অচিন ৰোগ, আৰু সেই ৰোগত এতিয়া আক্ৰান্ত হৈ প্ৰতিদিনাই যথেষ্ট গাহৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মৃত্যু ঘটিছে। প্ৰথমতে ভবা হৈছিল যে ক্লাছিকেল সোৱাইন ফিভাৰ, ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিন যিবিলাক গাহৰিক দিয়া হৈছিল সেইবিলাক মৰিছিল, আৰু দি থকা গাহৰিৰো মৃত্যু হোৱাত গাহৰিসমূহৰ গাত কোনোদিনে দেখা নোপোৱা কিছু চিমটম ধৰা পৰাত গুৱাহাটীৰ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছত আফ্ৰিকান সোৱাইন ফিভাৰ বুলি প্ৰমাণিত হৈছিল। কিন্তু এইটো ঘোষণা কৰাৰ যিহেতু কৰ্তৃত্ব সেই লেবৰেটৰী নাই, আমি খুব খৰতকীয়াকৈ ভূপালৰ লেবৰেটৰীৰে আমি পঠাইছিলোঁ, আৰু সেই লেবৰেটৰীয়ে ভাৰত চৰকাৰক ৰিপৰ্ট দিয়াৰ পিছত ভাৰত চৰকাৰে আমাক কনফাৰ্ম কৰিছিল যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে আমাৰ দেশত অৰুণাচল আৰু অসমত আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে। আৰু এই আফ্ৰিকান সোৱাইন ফিভাৰ COVID-19ৰ দৰেই, কাৰণ ইয়াৰ প্ৰতিষেধক, ইয়াৰ চিকিৎসাৰ বাবে আজিলৈকে কোনো ভেকচিন আৰু মেডিচিন ওলোৱা নাই। ইয়াৰ মৰ্টেলিটি ৰেট হৈছে 90ৰ পৰা 100%, আৰু সেইকাৰণেই আমাৰ কাৰণে বিষয়টো অতি উদ্বেগৰ আৰু চিন্তাৰ বিষয় হৈছে, যিহেতু ৰাজ্যখনত 2019ৰ যি চেঞ্চাছ আছিল সেই চেঞ্চাছ মতেই 21 লাখ গাহৰি অসমত আছে। কিছুমানে পৰম্পৰাগতভাৱেই কিছুমান জাতি জনগোষ্ঠীয়ে নিজৰ ঘৰতেই গাহৰি পোহে, সেইখিনি মেলি ৰখা হয়, আৰু কিছুমানে শেহতীয়াকৈ আজি কেইবছৰমানৰ পৰা বাণিজ্যিক ভিত্তিত ফাৰ্ম কৰি পেলাই গাহৰি পলাৰ ব্যৱস্থা কৰিছিল। কিন্তু শেহতীয়াকৈ 2019ৰ চেঞ্চাছ মতে আছিল 21 লাখ, কিন্তু এইকেইটা দিনত যেতিয়া গাহৰি খুব মৃত্যু ঘটিছে, আকৌ পুনৰ এটা আমি চেঞ্চাছ কৰিবলৈ দিছিলোঁ। এতিয়ালৈকে চেঞ্চাছৰ ৰিপৰ্ট, সম্পূৰ্ণ ৰিপৰ্ট আমাৰ হাতত আহি নাপালেও যিখিনি তথ্য এতিয়ালৈকে এনিমেল হাজবেণ্ডেৰী আৰু ভেটেৰিনেৰী বিভাগে তৎপৰতাৰে সংগ্ৰহ কৰিছে, ধাৰণা কৰা হৈছে যে 30 লাখৰ কম নিশ্চয় নহ'ব, 30 লাখতকৈ কম নহ'ব। এইটো আমাৰ ডমেষ্টিক যিবিলাক পিক সেইবিলাকৰ কথা মই কৈছোঁ। মই গাহৰিৰ মৃত্যু হোৱাৰ লগে লগে মই কাজিৰঙা নেশ্যনেল পাৰ্কৰ ডাইৰেক্টৰক ফোনযোগেৰে যোগাযোগ কৰিছিলোঁ। তেখেতে কৈছিল যে ৰাজ্যখনত কিমান বনৰীয়া গাহৰি আছে, ৱাইল্ড বোৰ আছে, কিন্তু সেই তথ্যটো কালি তেখেতে ক'লে যে শুদ্ধ নাছিল। কাজিৰঙাতেই 15,000তকৈ অধিক বনৰীয়া গাহৰি থকাৰ কথা কালি উল্লেখ কৰে। সেই হিচাপত অন্য পাৰ্ক আৰু বিভিন্ন জংঘলত কাজিৰঙাৰ নেশ্যনেল পাৰ্কৰ ডাইৰেক্টৰৰ মতে 50,000তকৈ কম নহ'ব। গতিকে এইটো আমাৰ কাৰণে অতি চিন্তাৰ আৰু উদ্বেগৰ বিষয় এইকাৰণেই যে এই বেমাৰটো এনেকুৱা এটা বেমাৰ, আজি মানুহে চুলে মানুহে ভাইৰাছটো কেৰি কৰিব, মানুহে ভাইৰাছৰ কেৰিয়াৰ হ'ব পাৰে, কাৰণ এক্সটিক ভাইৰাছ মানুহে ভাইৰাছৰ কেৰিয়াৰ হ'ব পাৰে। যদি কোনো এঠাইৰ গাহৰিক চুই আহিছে, স্পৰ্শ কৰি আহিছে, তেতিয়াহ'লে অন্য ঠাইৰ গাহৰিৰ লগত যদি সেই মানুহজন সংস্পৰ্শলৈ আহে, তেতিয়া সেই গাহৰিৰো একেদশা হ'ব। মানুহজনৰ একো নহয়, হিউমেন বডিত কোনো ধৰণৰ এফেক্ট নকৰে, মানুহলৈ সংক্ৰমণ নহয়, অন্য জন্তুলৈও নহয়, কিন্তু গাহৰিলে সংক্ৰমণ হ'ব। আৰু এই বেমাৰটো পোনতে 1921 আফ্ৰিকাত ধৰা পৰিছিল, আফ্ৰিকাৰ কেনিয়াত। তাৰপিছত ইউৰোপৰ বিভিন্ন ৰাষ্ট্ৰলৈ এই বেমাৰ সংক্ৰমিত হৈছিল, আৰু শেহতীয়াকৈ 2019ত চাইনাত জিনজিয়াং প্ৰদেশ, অৰুণাচলৰ গাতে লাগি থকা জিনজিয়াং প্ৰদেশত 8 এপ্ৰিলত এই বেমাৰৰ সংক্ৰমণ ধৰা পৰিছিল।
এই বেমাৰৰ সংক্ৰমণ ধৰা পৰিছিল। তাৰপিছতে দেখা গ'ল যে সেইখন প্ৰদেশৰ কাষতে লাগি থকা অৰুণাচলত বেমাৰটোৰ প্ৰথম প্ৰাদুৰ্ভাৱ ঘটে এই বছৰ জানুৱাৰী মাহত। কিন্তু তেওঁলোকে সেই যিবিলাক মৃত গাহৰি সেইবিলাক কিছুমানে নদীত উটাই দিলে, যাৰ ফলত এই বেমাৰৰ আৰম্ভণি হয় জোনাইত, অসমৰ জোনাইত, ধেমাজি মানে অৰুণাচলৰ গাতে লাগি থকা ধেমাজিত এই বেমাৰৰ প্ৰাদুৰ্ভাৱ হৈছিল পোনপ্ৰথমে। তাৰপিছত প্ৰথমতে ভবা হৈছিল যে আফ্ৰিকান সোৱাইন ফিভাৰ নহয়, এইটো ক্লাছিকেল সোৱাইন ফিভাৰ, যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰ কেতিয়াও ভাৰতবৰ্ষৰ ক'তো এঠাইত হোৱা নাছিল, গতিকে সেইটো ভবা হৈছিল। আৰু সেইকাৰণেই যে লকডাউনৰ পিৰিয়ডত যথেষ্ট সংখ্যক গাহৰি মৃত্যু হৈছিল আৰু তেতিয়া সঠিক তথ্য আমাৰ হাতলৈ অহা নাছিল। কিন্তু শেহতীয়াকৈ আমাৰ এই বুলি আমাৰ বিশেষজ্ঞসকলে, আমাৰ চিকিৎসকসকলে আমাক কৈছে। এতিয়া কথা হৈছে যে এই ভাইৰাছটো কিন্তু 2.5 বছৰলৈকে ধৰি ৰাখিব পাৰে। আজি ধৰক যাৰ ইমিউনিটি ছিষ্টেমটো ভাল, আজি আমি বাহিৰৰ পৰা অনা উন্নত জাতৰ, উন্নত প্ৰজাতিৰ গাহৰি, তেওঁলোকৰ ইমিউনিটি ছিষ্টেমটো আৰু বনৰীয়া গাহৰি স্বাভাৱিকতে বেলেগ হ'ব। যদি বনৰীয়া গাহৰিৰ গাত যদি থাকি যায়, তেতিয়াহ'লে আমাৰ ইয়াত যদি কালিঙো কৰা হয়, বেমাৰৰ বীজাণু যদি আমি দেখাও নাপাওঁ, কেতিয়াবা আকৌ বনৰীয়া গাহৰিৰ পৰা ই সংক্ৰমিত হ'ব পাৰে অদূৰ ভৱিষ্যতে। এতিয়া কেইবাখনো নেশ্যনেল পাৰ্ক গাঁওবিলাকৰ লগতে লাগি আছে, যিবিলাক গাঁৱত গাহৰি পোহাৰ প্ৰথাটো আছে। যেনেকৈ আজি অগৰাতলিৰ কাষত আমাৰ কেইখনমান মিচিং গাঁও আছে, মৰিধনশিৰ মিচিং গাঁও, যোৱাকালি মই গৈছোঁ। ইতিমধ্যে কাজিৰঙা নেশ্যনেল পাৰ্কে তাত দীঘলীয়াকৈ এটা কেনেল খান্দিছে, 2 কিলোমিটাৰ জোৰা এটা কেনেল, 6 ফুট দকৈ খান্দিছে, 1 মিটাৰ বহল। আৰু সেইফালেদি এনেই নৰ্মেলি গাঁওবিলাকৰ পৰা তাত যিটো ঘাঁহ বন যথেষ্টখিনি আছে জংঘলত কাষতে লাগি আছে, ঘৰ আৰু অকণো ডিফাৰেঞ্চ নাই, কেইমিটাৰমান মাত্ৰ দূৰত্বত। গতিকে ঘৰচীয়া গাহৰিবিলাক দিনত ৰাতিত তাত চৰিবলৈ যায়, আৰু বনৰীয়া গাহৰি নৰ্মেলি দিনৰ ভাগত জংঘলত থাকে আৰু ৰাতিৰ ভাগত গাঁৱলৈ ওলাই আহে। গতিকে সংমিশ্ৰণটো হৈ থাকে। সেই সংমিশ্ৰণটো ঘটি যাতে এই বেমাৰ সংক্ৰমিত নহয়, সেইটোৰ কাৰণে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ডাইৰেক্টৰে 2 কিলোমিটাৰ জোৰা তেনেধৰণৰ এটা কেনেল বনাইছে আৰু বিভিন্ন ঠাইতো বনোৱাৰ প্ৰস্তুতি চলিছে। গড়খাৱৈ নিচিনা। গতিকে আমি নাজানো কিমান দূৰ সেইটোৱে আমি ৰোধ কৰিব পাৰিম। কিন্তু এতিয়া প্ৰথম কথা হ'ল যে আমি কেইখনমান জিলাক আমি প্ৰথমতে লক্ষ্য কৰি লৈছিলোঁ। কাৰণটো এইটোৱে আছিল যে তাৰ পৰা খবৰ আহিছিল। কিন্তু সেইবিলাক জিলা আছিল ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট, এই 6খন জিলা। আৰু সেই 6খন জিলাত মাংস বিক্ৰী আৰু খোৱা বেন কৰা হৈছিল। কিন্তু এতিয়া নতুনকৈ 3খন জিলা ইয়াত সংযোজিত হৈছে, কামৰূপ মেট্ৰ', তাৰপিছত মাজুলী আৰু শেহতীয়াকৈ গোলাঘাট। গতিকে এই জিলাকেইখনতো এতিয়াৰে পৰা মাংস বিক্ৰী, গাহৰি মাংস বিক্ৰী আৰু খোৱা বন্ধৰ ব্যৱস্থা কৰা হ'ব। এতিয়া যোৱাকালিলৈকে আমাৰ টোটেল 9খন জিলা। টোটেল এতিয়ালৈকে যোৱাকালিলৈকে আমাৰ তথ্য আছিল 13,033টা। গোলাঘাটত নহয়, গোটেই অসমত 13,033টা মৃত্যু। কিন্তু আজি আমাৰ হাতলৈ তথ্য আহিছে 13,382টা। 13,382টা। এতিয়া গোলাঘাটত যোৱাকালি ৰিপৰ্ট আছিল 658টা আৰু আজি 150টা যোগ হৈছে, 658 প্লাছ 150। ঠিক তেনেকৈ মাজুলীত প্লাছ 150 আৰু মাজুলীত আছিল 3,377 আৰু আজি যোগ হৈছে, আজি 27টা মৰাৰ খবৰ আমালৈ আহিছে। 3,377 আছিলে প্লাছ 27, আজি 27। ঠিক তেনেকৈ আৰু এখন জিলা কামৰূপত আমাৰ তেনেই কম আছিলে পূৰ্বতে, এতিয়া আজিৰ ৰিপৰ্ট যিটো আমি পাইছোঁ কামৰূপৰ 37টা। এতিয়া সৰ্বমুঠ 13,382টা গাহৰি ৰাজ্যখনত এই বেমাৰত মৃত্যু ঘটিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইন কিছু আমালৈ প্ৰেৰণ কৰিছে, কিছুমান প্ৰট'কল আছে, গাইডলাইন প্ৰেৰণ কৰিছে।
কৈছে যে আমাক মানে আইচলেশ্যনেই হ'ল মানে ইয়াৰ মানে মূল মেডিচিন। আইচলেশ্যন প্লাছ বায়'ছিকিউৰিটিটো মেইনটেইন কৰিব লাগিব, চাফ চিকুণকৈ তাত ব্লিচিং পাউডাৰ আৰু তেনেকৈ এইবিলাক কিছুমান পদাৰ্থ যিবিলাকে চাফ চিকুণতাটো বজাই ৰাখিব পাৰে সেইবিলাক দি পেলাই চাফা কৰি ৰাখিব লাগিব। আৰু ইয়াৰ বিপৰীতে য'ত গাহৰি মৰিব সেই গাহৰি মৰা গাহৰিবোৰ 6 ফুট দ গাঁত খান্দি পেলাই তাত ব্লিচিং পাউডাৰ আৰু নিমখ দি পেলাই ব্লিচিং পাউডাৰ নিমখ দি পেলাই এইটো পুতিব লাগিব, ঠিকমতে পুতিব লাগিব, যাতে অন্য কোনো প্ৰাণীয়ে ঘৰচীয়া বা বন্য প্ৰাণীয়ে যাতে সেইখিনি খান্দি উলিয়াই এই বেমাৰটো আনলৈ সংক্ৰমিত কৰিব নোৱাৰে। এতিয়া গাহৰিবিলাক আমি বান্ধি থ'বলৈ আমি কৈছোঁ, মানে ফ্ৰী মুভমেণ্টটো নহ'ব, কোৱাৰেণ্টাইন। মানে সেইকাৰণে 1 কিলোমিটাৰ ৰেডিয়াছত আমি কোৱাৰেণ্টাইন মানে জোন, এইটো এটা জোন কৰিছোঁ, মানে এফেক্টেড এৰিয়াৰ পৰা 1 কিলোমিটাৰ ৰেডিয়াছত। তাত গাহৰি ইঠাইৰ পৰা ইঠাইলৈ অনা নিয়া বন্ধাটো ৰাখিব লাগিব, আৰু যদি নেবান্ধে মুকলিকৈ এৰি দিয়ে সেইটো কিন্তু গাহৰি কোনো এজন ব্যক্তিৰ বা কোনো এজন তাত মালিকী স্বত্ব নাথাকিব, সেই গাহৰিটো মানে চৰকাৰে যি কৰে সেইটো কৰিব পাৰিব। আমি তেনেধৰণে এটা ব্যৱস্থা আমি কৰিছোঁ। আৰু 10 কিলোমিটাৰ এৰিয়াত মানে ছাৰ্ভেইলেঞ্চৰ ব্যৱস্থাৰ কাৰণে আমি এই কথাখিনি কৈছোঁ। আৰু ক্ষিপ্ৰতাৰে এই ক্ষেত্ৰত 1 কিলোমিটাৰ ৰেডিয়াছত মানে সেইটো কণ্টেইনমেণ্ট জোন মানে কি হয়, ইয়াত এখনৰ পৰা যদি অন্য ঠাইলৈ দানাও যদি দিয়ে তাৰ পৰা সংক্ৰমিত হ'ব পাৰে। আৰু আমি ক্লাছিকেল সোৱাইন ফিভাৰৰ ইনজেকশ্যন দিয়াৰ কামটো চলাই আছিলোঁ সমগ্ৰ ৰাজ্যখনত। আমি অলপ কম হোৱাত আমি RKVYৰ পৰাও অলপ পইচা আমি তালৈ ট্ৰেন্সফাৰ কৰি পেলাই সেই কামখিনি কৰিবলৈ ব্যৱস্থা কৰিছিলোঁ। অন্যান্য হেডৰ পৰা ভেকচিন কিনা হৈছে যদিও এপাৰ্টৰেও কিছু ভেকচিন দিছে, আমি ঠিক তেনেধৰণে কামখিনি চলাই আছিলোঁ। কিন্তু এতিয়া আমাক চিকিৎসকসকলে কৈছে যে এইটো দিয়াটো বন্ধ কৰিব লাগে, কাৰণ ভেকচিন দিবলৈ গ'লে এইটো সংক্ৰমিত হোৱাৰ বেছি চান্স আছে। আৰু সংক্ৰমিত নাই, আফ্ৰিকান সোৱাইন ফিভাৰৰ ভেকচিন নাই আৰু মেডিচিন নাই, নাই বিশ্বত নাই এতিয়ালৈকে। কৰোণাতকৈ ওপৰত, কৰোণাটো এতিয়া কিবা কিবি ওলাই আছে, এইটো 1921 চনতে আৰম্ভ হৈছিলে, এতিয়ালৈকে ওলাব পৰা নাই ওলোৱা নাই যেতিয়া, এইটো কিমান ভয়ংকৰ এটা মানে এক্সটিক ভাইৰাছ, মানে তেনেকুৱা এটা বিদেশী জীৱাণু কিবা এটা যিখিনি আজিলৈকে পশু চিকিৎসা বিজ্ঞানে উলিয়াব পৰা নাই। এতিয়া ডাঙৰ কথা হৈছে ইয়াত কালিঙৰ বাহিৰে অন্য নাই। কিছুমান ঠাইত কালিং কৰে, এটা পাৰ্চেণ্টেজ কালিং কৰে, এইখিনিক আইচলেশ্যন কৰে। এতিয়া আমাৰ কথা হৈছে যিহেতু ইয়াত যথেষ্ট সংখ্যক থলুৱা উদ্যোগী আমাৰ জড়িত হৈ আছে আৰু আমাৰ গ্ৰাম্য অৰ্থনীতিত ই এটা সবল ভূমিকা গ্ৰহণ কৰিছিল, কাৰণ আমি ভাবোঁ যে ইয়াত more than 3,000 crores ইনভলভমেণ্ট আছে। আজি কিছুদিন আগতে মই এখন ফাৰ্মলৈ মই নিজে গৈছিলোঁ, আজি কিছুদিন আগতে তাত দেখিছোঁ এটা গাহৰিৰ মানে ওজন 280 কেজি, 290 কেজি, 300 কেজি, যথেষ্ট ওজনৰ। গতিকে ইয়াৰ পৰা আমাৰ নিবনুৱা কিছুমান যুৱক যথেষ্টখিনি উপকৃত হৈছিল। আৰু এখন বিশাল মাৰ্কেট আছে, আমি 1,000 crores মাংস আমি বাহিৰৰ পৰা আনিবলগীয়া হয়। আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাৰ্কেট কেইখনটো আছেই আমাৰ। আমি সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক আমাৰ ভেটেনেৰি বিভাগৰ মন্ত্ৰী সেইসকললৈ মই লিখিছোঁ, কাৰণ ইয়াৰ পৰা আজি কিছুদিন আগলৈকে তেওঁলোকে গাহৰি সৰবৰাহ কৰিছিল। গতিকে ভাইৰাছটো ডেফিনেটলি তালৈ গৈছে। গতিকে ইয়াত যদি আমি বন্ধ কৰোঁ, কালিঙো কৰোঁ বা অন্য এনেকুৱা য'ত ধৰক নিয়ন্ত্ৰণৰ কাৰণে, সংক্ৰমণ নহ'বৰ কাৰণে আমি যিখিনি পদক্ষেপ লৈছোঁ, সেইবিলাক ৰাজ্যত যদি নহয় আকৌ ঘূৰি ঘূৰি বেমাৰটো আমালৈকে হয়তো আহিব, বা সেইবিলাক ৰাজ্যত থাকি গ'লে সামগ্ৰিকভাৱে দেশখনৰ বিস্তৰ ক্ষতি হ'ব। গতিকে এই কথাটোৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ। আৰু আমি এটা টাস্ক ফ'ৰ্চ কৰিছোঁ হেডেড বাই ছেক্ৰেটেৰী এনুৱেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী। তাত NIC পিগৰ ডাইৰেক্টৰ আছে, ডিন ভেটেনেৰী ছায়েন্সৰ ডিন আছে, আৰু বিভিন্ন তেনেকৈ পশু চিকিৎসক, পশু ৰোগ বিশেষজ্ঞ তাত জড়িত হৈ আছে। ঠিক তেনেকৈ জিলা পৰ্যায়ত DDC বিলাকক লৈ আমি একোটা টাস্ক ফ'ৰ্চ গঠন কৰিবৰ কাৰণে আমি ইতিমধ্যে ডেপুটি কমিশ্যনাৰসকলক কৈছিলোঁ। আৰু ডেপুটি কমিশ্যনাৰসকলৰ লগত আমাৰ বিভাগৰ DVOসকলৰ লগত ভিডিঅ' কনফাৰেন্স যোগেৰে আমি এই কথাখিনি খুব পৰিষ্কাৰকৈ কৈছোঁ। আৰু তাৰ বাবে প্ৰশাসনে এতিয়া ক্ষিপ্ৰতাৰ ব্যৱস্থা লৈছে। মই দেখিছোঁ যে বোকাখাততে আমাৰ জিলা প্ৰশাসনে, মহকুমা প্ৰশাসনে তাত চাৰ্কুল অফিচক ইনভলভ কৰিছে। এতিয়া যিবিলাক মৰিছে বুলি কৈছে সেইবিলাকৰ সঠিক হয়নে নহয়। প্ৰথমতে কি হ'ল, যেতিয়া এইটো কালিং কৰিব বুলি ওলাই গ'ল, তেতিয়া মৰাৰ কথাটো মানুহে অলপ লুকুৱাই ৰাখিছিলে, কাৰণ বাকী থকা গাহৰিকেইটা মাৰি পেলাব। কিছুমান ধৰক এই
চৰলৈ পঠাই দিছিলে, ব্ৰহ্মপুত্ৰৰ মুকলি ঠাইত এটা ৰখাৰ ব্যৱস্থা কৰিছিল। কিন্তু এতিয়া গোটেই কথাটো যেতিয়া ওলাই পৰিছে, তেওঁলোকে বুজি পাইছে যে এইটো নেমাৰিলেও নিজেই মৰিব, কাৰণ ইয়াত মৰ্টেলিটি ৰেট হৈছে 90 to 100%। সেইকাৰণে তেখেতসকলে কৈছে, কাৰণ আমি ক্ষতিপূৰণৰ কাৰণে যাৱতীয় আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, আৰু বিষয়টো আমি অতি গুৰুত্ব সহকাৰে আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, মাননীয় মুখ্যমন্ত্ৰীয়েও গ্ৰহণ কৰিছে। তেখেতে নিজেও আমাৰ চৰকাৰী ফাৰ্মবিলাক অলপ পৰিদৰ্শন কৰিছে আৰু কৈছে যে যিবিলাকৰ মাৰি পেলোৱাই হওক বা নিজে মৰাই হওক, ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। মাৰি পেলোৱা হোৱা নাই, এতিয়ালৈকে মাৰি পেলোৱা হোৱা নাই। পিছততো আজিৰ দিনটোত ক'ব নোৱাৰি। তাৰমানে আমি মৰ্টেলিটি ৰেটটো আমি চাই আছোঁ, কিমান নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কাৰণ এটা ডাঙৰ কথা, যিবিলাক পাম আকাৰে যিবিলাকে পুহিছিলে সেইবিলাকত বেমাৰটোৰ সিমান প্ৰাদুৰ্ভাৱ হোৱা নাই। যিবিলাক গাহৰি মুকলিত মেলি থৈছিলে সেইবিলাকত কিন্তু সেই বেমাৰটো বেছি হৈছে। বাহিৰৰ পৰা অনা, ইয়াৰ পৰা নিয়া, এই দুয়োটাই সদ্যহতে বন্ধ ৰখা হৈছে। গোটেইকেইখন ৰাজ্যত, গোটেইখন আমাৰ কথাটোৱে মই কৈ আছোঁ। আমাৰ ইয়ালৈ বাহিৰৰ পৰা অনাও বন্ধ আৰু ইয়াৰ পৰা বাহিৰলৈ যোৱাটো বন্ধ, সেইটো বন্ধ কৰা হৈছে। গতিকে আমাৰ যে COVID-19 তেনেকৈ হয় 14 days এটা কোৱাৰেণ্টাইন মানে হেৰি পিৰিয়ড থাকে, কোৱাৰেণ্টাইন পিৰিয়ডটো থাকে। ইয়াত এই বেমাৰটো ভাইৰাছটো লাগিলে 19 দিনৰ ভিতৰত ধৰা পৰে। 19 দিনৰ ভিতৰত ধৰা পৰে। সেইকাৰণে কৈছোঁ 1 কিলোমিটাৰ ৰেডিয়াছত, মানে এফেক্টেড এৰিয়াৰ 1 কিলোমিটাৰ ৰেডিয়াছত আমি উই হেভ এনাউন্স কণ্টেইনমেণ্ট জোন, মানে 1 কিলোমিটাৰৰ ভিতৰত 19 ডেজৰ ভিতৰত মানে ভাইৰাছটো লাগিলে মানে ৰোগটো ধৰা পৰে। চিকিৎসকে সেই কথাটো কয়। বন্ধটোতো আমি যিমান যাৰ গাহৰি আছে সেই সকলোকে বন্ধ কৰি ৰাখিবৰ কাৰণে আমি কৈছোঁ। গাহৰি মেলি দিবলৈ মানা কৰিছোঁ। ফ্ৰী মুভমেণ্ট নহ'ব, দিনৰ কথা নাই, দিন ৰাতিৰ কথা নাই। সেইটো এটা চাওক, শেহতীয়াকৈ আমাৰ এই ব্যৱসায়টোক মানে বাণিজ্যিক ভিত্তিত বহুতে যুৱকে গঠন কৰিছিল। গতিকে সেই তথ্যটো এতিয়া মই আপোনালোকক দিব নোৱাৰিম, সঠিক তথ্যটো। বেলেগ এনিমেললৈ নাযায়, পিকটো পিকেই যাব। গাহৰিৰ পৰা গাহৰিলেহে সংক্ৰমিত হ'ব, আনলৈ নহয়। ধেমাজি, তিনিচুকীয়া নহয় দেই, চৰি, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ উত্তৰ পাৰত, আৰু এই পাৰত আছিলে ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট। এতিয়া ইয়াত অন্তৰ্ভুক্ত হৈছে মাজুলী, গোলাঘাট আৰু কামৰূপ মেট্ৰ'। আৰু ইতিমধ্যে প্ৰত্যেক জিলালৈকে আমাৰ চিকিৎসকৰ দল গৈছে, আৰু আমি চেম্পুল টেষ্টৰ কাৰণে তেওঁলোকে মানে সংগ্ৰহ কৰিছে, চেম্পুল লৈছে। এইবিলাক পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ'ব। গুৱাহাটীত 3টা লেবৰেটৰী ৰেডি কৰা হৈছে, আৰু আমি চাওঁ আমি কেনেকৈ আমি কি কৰিব পাৰোঁ। কিছুমানটো আমি ভূপাললৈকে পঠিয়াব লাগিব। এইখিনি হৈছে মোটামুটি কথা। আৰু লকডাউনটো চলিয়ে আছে। এতিয়া লকডাউনৰ পিৰিয়ডত আমি দেখিছিলোঁ যে আমাৰ কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু পিছৰ পৰ্যায়ত আমাৰ ৰাজ্যিক ভিত্তিত যি কমিটি কৰা হৈছিল, হেডেড বাই কমিশ্যনাৰ ছেক্ৰেটেৰী, এই কমিটিয়ে, আৰু জিলা পৰ্যায়ত DCৰ মনিটৰিঙত, ইয়াত আৰু DDCৰ মনিটৰিঙত প্ৰত্যেকখন জিলাতেই গোটেই ক্ৰয় বিক্ৰয় ব্যৱস্থাটো নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। সেইমতে প্ৰায়বিলাক জিলাতেই যে মই দেখিছোঁ যে খুব ভালকৈ পিছত এই গোটেই কামখিনি আয়ত্তলৈ আনিছে। আৰু এটা মই কৈ থওঁ দেই, ছ'ডিয়াম হাইপ'ক্লৰাইড, এইটো এই হেৰি কুটোতে দিব লাগিব, গাহৰিটো কুটোতে। ব্লিচিং পাউডাৰ আৰু ছ'ডিয়াম হাইপ'ক্লৰাইড এইটো দিব লাগিব। এতিয়া কথা হ'ল যে
যোৱা দিনকেইটাত আমি ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ গ'লোঁ আৰু পোনপটীয়াভাৱে মই বহু ফাৰ্মাৰ্ছৰ লগত খেতিয়কৰ লগত মত বিনিময় কৰিলোঁ। তো দেখা গ'ল যে এতিয়ালৈকে ক্ষতি হৈছে ৰাজ্যখনত শাক পাচলি ফল মূলত 40.8 কোটি টকা, ফল মূলত 40.8 কোটি টকা, আৰু যিবিলাকৰ ক্ষয় ক্ষতি হ'ল সেই ক্ষয় ক্ষতিৰ সঠিক তথ্য আমি জিলা প্ৰশাসনৰ পৰা আমি বিচাৰিছোঁ। ডিঅ'বিলাকে এই ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰিব, চাৰ্কুল অফিচাৰে তথ্য সংগ্ৰহ কৰিব আৰু এইখিনি প্ৰেৰণ কৰিব যাতে তেওঁলোকক আমি কিবা এটা মূল্যৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব পাৰোঁ। শাক পাচলি ফল মূল এতিয়া আমি পিছৰ পৰ্যায়ত আমি ইনচাইড আৰু আউটচাইড এই দুই ঠাইতে এতিয়ালৈকে লকডাউনৰ আৰম্ভণিৰ পৰা 324 কোটি টকাৰ শাক পাচলি ফল মূল ক্ৰয় বিক্ৰয় হ'ল। মানে বিক্ৰীহে হৈছে আমাৰ এইখিনি উৎপাদিত ফল মূল আৰু শাক পাচলি 324 কোটি টকাৰ, আৰু বাহিৰত হৈছে 213 কোটি টকা, আৰু আমাৰ 111 কোটি টকা। আপোনালোকে জানে যে পোনপ্ৰথমতে বাহিৰত 213 আৰু ভিতৰত 100, বাহিৰত মানে ৰাজ্যখনৰ বাহিৰলৈ ইয়াৰ পৰা গৈছে, উত্তৰ পূৰ্বাঞ্চললৈকে বহুত গৈছে, দিল্লীলৈ পঠোৱা হৈছে, ইউপিলৈ পঠোৱা হৈছে, বিভিন্ন ৰাজ্যলৈ পঠোৱা হৈছে, আৰু আমি চেষ্টা কৰি আছোঁ এতিয়াও যে আমি দেশৰ বাহিৰলৈ পঠাব পাৰোঁ নেকি। ৰাজ্যৰ বাহিৰত 213 কোটি আৰু ৰাজ্যৰ ভিতৰত 111 কোটি, সমুদায় 324 কোটি মূল্যৰ শাক পাচলি আৰু ফল মূল। সেইখিনি তথ্য আমি সংগ্ৰহ কৰি আছোঁ, আৰু ইয়াৰ বিপৰীতে আমি PM কিষাণ আৰু মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ৰাজ্যখনৰ খেতিয়কক 475 কোটি টকা আমি একাউণ্টত দিছোঁ। এতিয়া সেইটো কথা ক'লে অন্য এটা প্ৰসংগ আহিব, এইটো হৈছে কৰাপশ্যনৰ কথাটোকে মই আপোনালোকক ক'বলৈ গৈ আছোঁ। 475 PM কিষাণ আৰু মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা দুটা, এই দুয়োটা যোজনাত মিলি পেলাই মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা এই আৰু এটা কথা মই গৌৰৱেৰে ক'ম যে আমাৰ প্ৰডাকশ্যন এইবাৰ দুগুণতকৈ বেছি হৈছিল। আমাৰ প্ৰডাকশ্যন ৰাজ্যখনত এইবাৰ দুগুণতকৈ বেছি হৈছিল, কাৰণ আমি কৃষকক যথেষ্টখিনি ছাপোৰ্ট দিছোঁ। কৃষকক আমি যথেষ্ট ছাপোৰ্ট দিছিলোঁ, প্ৰডাকশ্যন যথেষ্ট হৈছিল, আৰু কৃষকৰ নিজা উদ্যোগ আছে। কিন্তু পিছৰ পৰ্যায়ত এই কামখিনি খুব ক্ষিপ্ৰতাৰে সকলো জিলা প্ৰশাসনে কৰি লৈছিলে, আয়ত্তলৈ আনিছিলে। আৰু আপোনালোকে জানে যে লষ্ট হোৱাটোত মানে যেনেকুৱা এটা পৰিস্থিতি হৈছে অস্বাভাৱিকতা নাই, কাৰণ কিছুমান আজি গোলাঘাট ৰেড জোন হিচাপে যেতিয়া চিহ্নিত হ'ল, ইয়াৰ বস্তু যোৰহাটে নলয়, যোৰহাটৰ বস্তু শিৱসাগৰে নলয়, শিৱসাগৰৰ বস্তু তিনিচুকীয়াই নলয়। মানে ৰাইজৰ হেঁচাত প্ৰশাসনে এনে কৰিবলৈ বাধ্য হোৱা বুলি আমাক কৈছিল। কিন্তু অন্যহাতে আজি আমি বাহিৰৰ পৰা আলু লৈছোঁ, দাইল লৈছোঁ, সেই আলুবিলাক, সেই দাইল, সেই পিঁয়াজ ৰেড জোনৰ পৰা আহিছে নে গ্ৰীণ জোনৰ পৰা আহিছে আমি কোনোদিনেই বিচাৰ কৰা নাই। আজি পিঁয়াজ য'ত উৎপাদন হয় আমি জানো যে সেই অঞ্চলবিলাকত সাংঘাতিক ধৰণে মানে কৰোণাৰ ৰোগটো সংক্ৰমণ হৈছে। কিন্তু আমি এতিয়া ঠাইতে মেৰাপানীত উৎপাদিত শাক পাচলি আজি গোলাঘাট নগৰত নলয়। এতিয়া নপমুৱাৰ পৰা অহা শাক পাচলিৰ পিছত মানুহে ভাবিলে কিজানি মেৰাপানীৰে মিক্স কৰি দিছে, এনেকুৱা এটা অৱস্থা হ'ল। আৰু যাৰ কাৰণে মই ভাবোঁ যে প্ৰথম পৰ্যায়ত আমাৰ কৃষকসকলে কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু কিছুমান আইটেম আছে যেনেকৈ বিলাহী, আজি ষ্ট্ৰবেৰীটো নতুনকৈ খেতি কৰিবলৈ লৈছে, বিলাহীটো কৰে। আৰু বিলাহীটো আমাৰ মানুহে যি কৰে এটা খেতিকেই বা এটা বেপাৰকে অলপ দেখি পেলাই বেছিকৈ কৰে, কিন্তু ইমান বিলাহীৰ প্ৰয়োজন নাছিল। আগতেও তেনেকুৱা লোকচান হৈছে, আৰু সেইবিলাক দীঘলীয়া সময় আচলতে ৰাখি থ'বও নোৱাৰি, কাৰণ পেৰিছেবল আইটেম। এতিয়া মূল কথা হ'ল যে মই হেৰিলৈ আহোঁ, আপোনাৰ কেলেংকাৰী, যিটো আপোনালোকে কেলেংকাৰী বুলি কৈছে, মই অনিয়ম বুলিয়ে কৈছোঁ মোৰ ভাষাত।
এতিয়া কথা হ'ল যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্যৰে 2022 চনৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্যৰে কেতবোৰ আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত ইও এটা অন্যতম আঁচনি। এতিয়া আমি আৰু খুব ক্ষিপ্ৰতাৰে সেই কামখিনি কৰিবৰ কাৰণে সেই সময়ত জিলাসমূহক কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল। কেন্দ্ৰীয় চৰকাৰে জিলাসমূহক ক্ষিপ্ৰতাৰে এই কামখিনি কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এই গোটেই কামখিনিৰ দায়িত্ব আচলতে সেই সময়ত আমাৰ বেছিভাগ বিষয়াই NRCৰ লগত জড়িত হৈ আছিল। আৰু এই কামটো চোৱা চিতাৰ কাৰণে সেই সময়ত দায়িত্ব দিয়া হৈছিল NIC মানে নেশ্যনেল লেভেল ইনফৰমেটিক চেণ্টাৰ। এতিয়া যেতিয়া আমি যোৱা সময়ছোৱাত বিভিন্ন ঠাইৰ পৰা অভিযোগ পাইছিলোঁ, সেই অভিযোগৰ ওপৰত ভিত্তি কৰি আমি ডিপাৰ্টমেণ্টেল এনকুৱাৰী দিছিলোঁ। এনকুৱাৰী দিয়াত ক'ত ভুল ত্ৰুটি হৈছে, কেনেকৈ ৰাজহুৱা ধনৰ সৰলকি কৰিবৰ কাৰণে এছামে ষড়যন্ত্ৰ কৰিছে, সেই কথা পোহৰলৈ আহিছে। আৰু পোহৰলৈ অহাত আমি মৰিগাঁও জিলাৰ DO গৰাকীক আমি ছাছপেণ্ড কৰিছিলোঁ, ADO গৰাকীক আমি ছাছপেণ্ড কৰিছিলোঁ। আৰু যিবিলাক ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, NIC ব্লক লেভেলত থকা ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকে আচলতে নামবিলাক অন্তৰ্ভুক্ত কৰে। আৰু এই পাছৱৰ্ডটো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে NICক দিব লাগে। NICয়ে তললৈকে সেই পাছৱৰ্ডটো দিয়ে। এতিয়া ডাটা এণ্ট্ৰি অপাৰেটৰসকলে বহু ঠাইত, মই নকওঁ আটাইকে মই ৰেছপনচিবল নকৰোঁ, আৰু হয়তো জ্ঞাতহাৰেই ক'ৰবাত হ'ব পাৰে বা অজ্ঞাতভাৱেই হ'ব পাৰে ডিষ্ট্ৰিক্ট অফিচবিলাকত। গতিকে তাত কিছুমান ব্যক্তিৰ নাম সোমাল, একেটা পৰিয়ালৰ কেইবাজনো সোমাইছে বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিসংগতি আমাৰ সেই সময়ত চকুত পৰিছিলে, যাৰ কাৰণে ৰঙাঘৰৰ ভাতো বহুত ঠাইত খাইছে। মঙলদৈত তেনেকুৱা অভিযোগ পাইছিলোঁ। আমি মঙলদৈত অভিযোগ পোৱাৰ পিছতে আমি ৰেণ্ডম চেম্পল কালেকশ্যন কৰিবৰ কাৰণে আমি দিলোঁ, ৰিভেৰিফিকেশ্যনৰ কাৰণে দিলোঁ। এতিয়া ভাৰত চৰকাৰে আমাক যিটো নিৰ্দেশ দিছিলে, এই গোটেই কথাখিনি ভাৰত চৰকাৰক আমি জনাই দিছিলোঁ। মই গোটেই কথাখিনি ভালকৈ ক'ব লাগিব। বৰপেটা আৰু ধুবুৰী জিলাৰ কৃষি বিষয়া আৰু SIC টেকনিকেল এছিষ্টেণ্টে PM কিষাণৰ ID মিছইউজ হোৱাৰ বিষয়ে আমাৰ ডাইৰেক্টৰক জানিবলৈ দিছিল। আৰু বিষয়টো সমাধান কৰিবলৈ 9/8/2019 তাৰিখে আমাৰ যিখন কমিটি আছে, নোডেল অফিচাৰ হয় ডাইৰেক্টৰ, পৰামৰ্শ দিয়ে। SIC দিছপুৰে এই বিষয়টো সমাধান কৰি দিছপুৰক দিয়ে। দিছপুৰে এই বিষয়টো সমাধান কৰিব নোৱাৰিলে, আৰু সেইবাবে কি কৰিলে, ডাইৰেক্টৰ অৱ এগ্ৰিকালচাৰে দুজন বিষয়াক দিল্লীস্থ NIC লৈ 8/8/19 তাৰিখে প্ৰেৰণ কৰে। গোটেই এই কণ্ট্ৰলটো হয় দিল্লীৰ পৰা। আজি বিভিন্ন ৰাজ্যত, আজি আমাৰ ৰাজ্যতে নহয়, আমাৰ ৰাজ্যততো মই ভাবোঁ কমেই, অন্য ৰাজ্যৰ পৰাও এই যে মিছইউজ কৰাৰ যেতিয়া তথ্য পোহৰলৈ আহিছে, তেতিয়া এইটো NICলে আমাৰ দুজন বিষয়াক আমাৰ দিছপুৰে তালৈ প্ৰেৰণ কৰিছে। আৰু এই দুজন বিষয়াই দিল্লীলৈ গৈ 7,32,303জন ভুৱা হিতাধিকাৰীক বিচাৰি পায়। কাৰণ বস্তুটো ইয়াত ৰেকৰ্ড নাথাকে, বস্তুটো পৰ্টেলত নাম সোমোৱাই দিলে একেবাৰে নাম পোনে পোনে গৈ দিল্লী পায়গৈ। 7,32,303জন ভুৱা হিতাধিকাৰীক বিচাৰি পায়। আৰু সেই কৰিবলৈ PM কিষাণ হেডকোৱাৰ্টাৰক পৰামৰ্শ আগবঢ়ায়। আৰু এই হেডকোৱাৰ্টাৰক আমি পৰামৰ্শ আগবঢ়াই নাম সোমোৱাৰ কথা জানিব পাৰে। আৰু সেইবাবে PM কিষাণ হেডকোৱাৰ্টাৰক সেই ID সমূহ স্থায়ীভাৱে নোহোৱা কৰিবলৈ পৰামৰ্শ দিয়ে। আৰু সেইখিনি নোহোৱাও কৰিলেও সেই সময়ত আমি এই গোটেই বিষয়টো প্ৰথমৰ পৰাই আমি অলপ মাজৰ পৰা, যেতিয়া আমাৰ অভিযোগ পোৱা গ'ল, আমি অভিযোগ পালোঁ, সেই সময়ৰ পৰাই সঠিকভাৱে মনিটৰিং কৰিবৰ কাৰণে আমি দিছপুৰৰ পৰা আমি ডাইৰেক্টৰক আমি কৈছিলোঁ, আৰু এইখিনি ব্যৱস্থা ডাইৰেক্টৰেটে গ্ৰহণ কৰিছিলোঁ। ডাইৰেক্টৰে সকলো জিলা কৃষি বিষয়াক 5% ৰেণ্ডম চেম্পল ছাৰ্ভে কৰিবলৈ নিৰ্দেশ দিয়ে।
আৰু এই নিৰ্দেশটো দিয়া হৈছিল 21/8/2019 আৰু প্ৰতিখন গাঁও পঞ্চায়তত টকা পোৱা আৰু নোপোৱা ব্যক্তিৰ তালিকা কাৰ্যালয়ৰ নটিছ বৰ্ডত দিবলৈ আদেশ দিয়ে। দিছিল আৰু 5/1/2019 তাৰিখে সকলো জিলা কৃষি বিষয়াক 20 দিনৰ ভিতৰত অতিৰিক্ত 5% ফিজিকেল ভেৰিফিকেশ্যন কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছতে কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং, মৰিগাঁও, দৰং, বৰপেটা, ধুবুৰী আৰু নলবাৰীয়ে SIC দিছপুৰক পে'মেণ্ট বন্ধ কৰিবৰ বাবে জনায়। পে'মেণ্ট তেওঁলোকৰ ষ্টপ কৰা হ'ল তেতিয়াই। এতিয়া 27/4/2020 পৰা নলবাৰী জিলাৰ DDCৰ চেয়াৰমেনশ্বিপত 100% ভেৰিফিকেশ্যন আৰম্ভ কৰে আৰু 4,34,000 টকা ভুৱা হিতাধিকাৰীৰ পৰা ৰিকভাৰী কৰে। নলবাৰী এতিয়ালৈকে মই কালি জনালৈকে 6 লাখ টকা ৰিকভাৰী হৈছে। ইতিমধ্যে বহুকেইখন জিলাই 100% ভেৰিফিকেশ্যন আৰম্ভ কৰিছে আৰু বৰপেটা জিলাৰ পৰা 2020 চনৰ এপ্ৰিল মাহৰ শেষ সপ্তাহত কিছুসংখ্যক ভুৱা হিতাধিকাৰীৰ নাম PM কিষাণ হেডকোৱাৰ্টাৰলৈ প্ৰেৰণ কৰে। আৰু আমি বৰপেটা জিলাত বহুত বিসংগতি চকুত পৰিছিলে। বাৰম্বাৰ আমি ৱাৰ্ণিং দিয়াৰ পিছতো বৰপেটাত সিদিনা আমি যেতিয়া ভিডিঅ' কনফাৰেন্স হৈছিলে তেতিয়াও আমাৰ কিছু ত্ৰুটি তেওঁলোকৰ কথা বতৰাত প্ৰকাশ পোৱাত আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তাৰ DO গৰাকীক আমি এতিয়া ছাছপেণ্ড কৰিছোঁ আৰু আমি ডেপুটি কমিশ্যনাৰসকলক কৈ দিছোঁ যে সঠিকভাৱে ইয়াৰ এনকুৱাৰী কৰক আৰু এনকুৱাৰীত যদি কোনোবা ধৰা পৰে তেতিয়াহ'লে সেইসকলৰ ওপৰত ব্যৱস্থা কৰা হওক। এতিয়া কথা হ'ল যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মানে দিছপুৰে 2019 চনৰ ফেব্ৰুৱাৰীতে এখন জাননী জাৰি কৰিছিল আৰু PM কিষাণ এই আঁচনিটোৰ অপাৰেশ্যনেল কিছুমান গাইডলাইন প্ৰেৰণ কৰিছিল। এইটো 16 ফেব্ৰুৱাৰী 2019 মানে তাত দিল্লীৰ পৰাই আহিছিল আচলতে এনেধৰণৰ কমিটি কৰিব লাগে আৰু কমিটিখন আছে ডেপুটি কমিশ্যনাৰ চেয়াৰমেন আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ মেম্বাৰ ছেক্ৰেটাৰী, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ ৰেভিনিউ মেম্বাৰ, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ এগ্ৰিকালচাৰ মেম্বাৰ, representative of honorable MLA or MLA. MLAs are also member of the committee. মই অৱশ্যে কোনো কমিটিতে আজিলৈকে থাকি পোৱা নাই। মোৰ সমষ্টিৰ মানে ৰিপ্ৰেজেণ্টেটিভ মই বেলেগকৈ ৰাখোঁ আৰু মেনেজাৰ ডিষ্ট্ৰিক্ট লিড বেংক, এছিষ্টেণ্ট মেনেজাৰ নাবাৰ্ড, ডিষ্ট্ৰিক্ট ইনফৰ্মেটিক্স অফিচাৰ NIC, প্ৰজেক্ট ডিৰেক্টৰ DIDA, চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদ। এইসকল আছিল এই চিলেকশ্যনৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মানে জড়িত এখন কমিটি। এইসকলক লৈ এখন কমিটি গঠন হৈছে। আমি তথাপি গোটেই বিষয়টো এতিয়া শেহতীয়াকৈ বহুত ত্ৰুটি বিচ্যুতি বিসংগতি ধৰা পৰাত আমি পুনৰ ৰিভেৰিফিকেশ্যন কৰিবৰ কাৰণে দিছোঁ। আমি 15 তাৰিখৰ ভিতৰত আমি দিবলৈ দিছিলোঁ, কিন্তু মই বিভিন্ন ঠাইৰ পৰা যি খবৰ পাইছোঁ খুব তড়িৎ গতিত কাম চলিছে। কিন্তু তড়িৎ গতিত কাম চলিলেও এইখিনি আঁকোৱামুক্ত কৰিবলৈ হ'লে প্ৰত্যেক জিলাই কৈছে, উপায়ুক্তসকলেও কেইবাগৰাকীও কৈছে যে কিছুদিন আমাক সময় লাগিব। এতিয়া গোলাঘাটৰ ডেপুটি কমিশ্যনাৰক আমি লগ পাইছিলোঁ, তেখেতে কৈছে একদম ৰেণ্ডম এইটো পূৰা ৰিভেৰিফিকেশ্যন কৰিব দিছে, য'ত মানে চাৰ্কুল অফিচক জড়িত কৰিছে, তাত মণ্ডল গাঁওবুঢ়া এই সকলো জড়িত থাকি ভেৰিফিকেশ্যন কৰিব। আৰু আমি এই কথাটো স্পষ্ট কৰি দিছোঁ। আজি পুৱাৰ ভাগত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতেও কথা বতৰা পাতিছোঁ। আপোনালোকে জানে যে আমাৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে আৰু কোনেও আমি এই ক্ষেত্ৰত আপোচ কৰাৰ কথা নাহে। গতিকে এই ক্ষেত্ৰত অধিক কঠোৰ হ'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কৈছে। গতিকে যিয়েই দোষী নহওক কিয় দোষী ব্যক্তিয়ে আইনমতে শাস্তি পাব, তাত কোনো সন্দেহ নাই। গতিকে আমি এখন শুদ্ধ নিখুঁত যাতে আমি এখন তালিকা প্ৰস্তুত কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু ইতিমধ্যে আমাৰ কৃষি বিভাগৰ লগতে আমি জিলা প্ৰশাসনকো এইখিনি কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। এইখিনিতে এটা কথা কি,
আমাৰ এতিয়া অসমত মানে প্ৰত্যেক জিলাতে আমাৰ যিটো কৃষি বিভাগ আছে এই কৃষি বিভাগৰ অধীনত প্ৰত্যেক জিলাতে কৃষকৰ পৰিয়ালৰ এটা জড়িত হ'ব পাৰে তেতিয়া মানে কি বোলে আমাৰ ইয়াত আচলতে তাৰমানে আমাৰ আগৰ যিটো চেঞ্চাছ আছিল সেই চেঞ্চাছ মতে 27 লাখ ফাৰ্ম ফেমিলি আছে আমাৰ ফাৰ্ম ফেমিলি কি আৰু সেইখিনি নাম লিপিবদ্ধ আছে আৰু আমাৰ চৰকাৰ অহাৰ পিছতে আমি এটা ব্যৱস্থা লৈছিলোঁ যে কৃষকসকলে যাতে এই বৃত্তিটোক এটা সন্মানজনক বৃত্তি হিচাপে গণ্য কৰাৰ মানসিকতা এটা গঢ় লৈ উঠে তাৰ কাৰণে আমি তেওঁলোকক আই কাৰ্ড দিম প্ৰতিজন কৃষকক তেওঁলোকক কিন্তু NRC উন্নীতকৰণৰ কাম চলি থকাৰ কাৰণে সেই সময়ত NRC কৰ্তৃপক্ষই আমাক বন্ধ কৰিবৰ কাৰণে ক'লে উপায় নাই সেই সময়ত আৰু আমাৰ বিষয়াসকলো তাত জড়িত আছিল আৰু এইটোৱে কনফিউজন মানুহৰ মাজত ক্ৰিয়েট কৰিব পাৰে বুলি ভবা হৈছিল গতিকে সেইকাৰণে বন্ধ কৰি দিলোঁ কিন্তু আমি আমাৰ 27 লাখটো তেতিয়াই আছিলে নহয় গতিকে এতিয়া বেছি মানুহৰ নাম সোমাইছে 38 লাখ মানুহৰ নাম সোমাইছে কাৰণ আমাৰ ভবা হৈছিলে যে পপুলেশ্যন বাঢ়িছে আৰু কৃষকৰ পৰিয়ালতো কৃষক বাঢ়িছে গতিকে স্বাভাৱিকতে বেছি হ'ব এতিয়া কোনোৱে এই টকাটো কোনোবা মানুহ নোহোৱা মানে কোনো এজন ব্যক্তিৰ পকেটলৈ আমি নাভাবোঁ যে গৈছে কোনোবাই পাইছে কিন্তু পাবলগীয়া মানুহে হয়তো পোৱা নাই কোনোবা মানুহে পোৱা নাই কিন্তু মানুহলৈকে গৈছে একেটা পৰিয়ালত হয়তো পাইছে কিন্তু অন্য কোনো 2 নম্বৰ ইয়াৰ পৰা টকা সৰকাই কোনোবাই খাইছে সেইটো মই কোনো বিশ্বাস নকৰোঁ সেই কথাটো মোৰ ইয়াত কোনো দুৰ্নীতি কৰিছে ইয়াত টকা উলিয়াই খাইছে কৰাপশ্যনটো ইনেচেঞ্চ কৰাপশ্যন হ'ব পাৰে যে এটা পৰিয়ালত পাবলগীয়া মানুহে পোৱা নাই নাপাবলগীয়া মানুহে পাইছে অন্য ইয়াৰ পইচা খাব পৰা কোনো ৰাস্তা নাই কোনো বিষয়ে খাব নোৱাৰে আৰু এখন হাই পাৱাৰ কমিটি আছে ন হাই পাৱাৰ কমিটি আছে এখন য'ত ডিচিবিলাকে চেয়াৰমেন গতিকে এনেকুৱা কৰিব নোৱাৰে আৰু কোনো ছ'চিয়েল ৱৰ্কাৰ তালিকা বনাবলৈ দিয়া নাই ইয়াত যেন মেম্বাৰ ইয়াত ছ'চিয়েল ৱৰ্কাৰ মেম্বাৰ কোনো ইয়াত প্ৰভিজনেই নাই ইয়াত নাই নহয় কোনো ছ'চিয়েল ৱৰ্কাৰ এইখন তালিকাত কোনো ছ'চিয়েল ৱৰ্কাৰ নাই এইটো মই ক'লোঁ যে NIC দিছিলে নহয় NIC কাক জড়িত কৰে তেওঁলোকৰতো এটা তেওঁলোকে ডাটা এণ্ট্ৰি অপাৰেটৰে সিহঁতে 12 ঘণ্টাহে ডিউটি কৰে 12 ঘণ্টা বেলেগক দি দিয়ে বেলেগক দিয়াটোৱে পাছৱৰ্ডটো দি দিছে এতিয়া কোনে ক'ত সোমাই দিলেতো ঠিক নাই ন আৰু ইয়াৰ তালিকাটো আমাৰ ইয়াত নাথাকে আৰু সেইকাৰণে আমি চেক কৰিবলৈ অফিচাৰ দিল্লীলৈ পঠাইছিলোঁ দিল্লীত পঠোৱাৰ পিছত 7 লাখ ধৰা পৰোঁতে আমি 7 লাখ পটাপট কাটি দিছোঁ গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰণ মানুহৰ উপকাৰ কৰিবলৈ আমিতো কিবা এটা কৰিছোঁ চৰকাৰখনে কৰিছে আৰু প্ৰধানমন্ত্ৰী PM কিষাণৰ উপৰিও মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ জৰিয়তে আমি ৰাজ্যখনৰ ফাৰ্মাৰ্ছক আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ 300 কোটি টকা আছে 300 crores এতিয়া আমি কিছু টকা লকডাউনৰ কাৰণে মানুহৰ ফাৰ্মাৰ্ছৰ সহায়ক হওক বুলি মোকলাই দিছোঁ এতিয়া লছ হৈছে 40 কোটি কিন্তু আমাৰ ফাৰ্মাৰ্ছে পাইছে 475 কোটি এই সময়ছোৱাত PM কিষাণ আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি লোকচানৰ বিপৰীতে যথেষ্ট টকা ফাৰ্মাৰ্ছৰ হাতলৈ আহিছে কিন্তু কিছুমান যদি তাতে আৰু খেতি নকৰা মানুহ টাবত খেতি কৰা মানুহ সোমাইছেতো এইটো পৰীক্ষা কৰিলেহে ওলাব আৰু সংবাদ মাধ্যমে যিহেতু এইটো এটা আমাৰ দৃষ্টিলৈ আনিছে আমি সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ মানে ৰাজহুৱা কৰাৰ কাৰণে কিন্তু দৃষ্টিলৈ আমাৰ আগতেও আহিছে গতিকে মইতো কৈছোঁৱেই যেতিয়া আমি ইয়াৰ অভিযোগ পাইছোঁ এনকুৱাৰী কৰিছোঁ ব্যৱস্থা লৈছোঁ দিল্লীলৈ মানুহ পঠাইছোঁ আৰু যিখিনি কৰণীয় কাম চৰকাৰে এইখিনি কৰিছে ক্ষতিপূৰণ নহয় এইটো পাবলগীয়া পইচাটো একাউণ্টত সোমাইছে মানে এই যে নাম সোমাইছে সিহঁতক নামহে গৈছিলে সিহঁতক বন্ধেই কৰা হ'ল আৰু এতিয়াও বহুতখিনি মানে পে'মেণ্ট ষ্টপ কৰা এইখন লিষ্ট মই ডাইৰেক্টৰ মই আনিছোঁ এইখন মানে ষ্টপ কৰা আছে বহুত ঠাইত পে'মেণ্ট সেইবিলাকে ৰিকভাৰী কৰিব লাগিব আৰু যদি সিহঁতে নকৰে সিহঁতৰ এগেইনষ্টে আইনমতে ব্যৱস্থা গ্ৰহণ হ'ব এইটো কোনো ৰেহাই নাই মানে যিখিনি গাইডলাইন ফ'ল' নকৰাকৈ মই একেটা পৰিয়ালত বা একেটা পৰিয়ালটো ডিফাইন কৰাটো বৰ দিগদাৰ আজি যৌথ পৰিয়াল আছে ধৰা সেইটো চকুত পৰিছে তেনেকুৱা সেই আৰু মই কৈছোঁ নহয় ডাটা এণ্ট্ৰি অপাৰেটৰ ক'ত কেনেকৈ মিলাই মানে পঠাই দিছে এইটো গম পোৱা নাযায় আৰু তেতিয়া ক্ষিপ্ৰতাৰে সেই লিষ্টখন ছাবমিট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৈছিল ইমান এটা মাহ টাৰ্গেট কৰি দিছিল আৰু সেইকাৰণে এনেকুৱা হয়তো কিছুমান বিসংগতি বা বেমেজালি খৰখেদা কৰি কৰাৰ কাৰণে হৈছে কালি মানে ঢেকিয়ালত মই দেখিলোঁ এজন মানুহ কৃষক হয়নে নাই মই নাজানো
তেওঁ নিজে কৈছে যে মোৰ 2000কে 5 বাৰ সোমালে 10,000 টকা পালে। কি পইচা সোমাইছে তেওঁ নাজানে, কিন্তু 10,000 পালে। আৰু এগৰাকী মহিলাই কৈছে যে তেওঁ নিজৰ নামত সোমালে 6,000 আৰু দুটা পুতেক, এটা পুতেকৰ নামত সোমালে 4,000 আৰু এটা পুতেকৰ নামত সোমালে 2,000, মুঠতে 10,000 সিহঁতৰ একাউণ্টত মানে নহয় 2,000কে যদি সোমাইছে এইটো PM কিষাণে এইটো 3টা কিস্তিত দিয়ে 2,000 10,000 পালেহি। অঁ পাব পাঁচবাৰ হা 5